জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হোৱাৰ সম্ভাৱনা 100% আছে কাৰণ 10 মে তাৰিখে নিযুক্তি দিব ডিএমই নিযুক্তি দিব কিন্তু ডিএমিৰ বন্ধুসকল জানুৱাৰী মাহতে 100% পৰীক্ষা হ'ব বন্ধুসকল কিন্তু প্ৰতিটো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব যদি গেট 3 পৰীক্ষা জানুৱাৰী মাহতে পাতে বা গেট 4 পৰীক্ষা জানুৱাৰী মাহ আগপাছকৈ পাতে তেনেহ'লে ফেব্ৰুৱাৰী মাহতে এটা পৰীক্ষা হৈ যাব কাৰণ এক সপ্তাহৰ ভিতৰতে তিনিটা পৰীক্ষা কেতিয়াও পাতিব নোৱাৰে প্ৰতিটো পৰীক্ষা ভাগ ভাগকৈ অনুষ্ঠিত হ'ব ডিএমিৰ গেট 3 গেট 4 নন টেকনিকেল ভেকেন্সি বন্ধুসকল গেট 4তে এবাৰ বহুত ভেকেন্সি আছে বন্ধুসকল আৰু ইয়াৰ আগতে মই 2 বছৰ আগতে হেলথত পৰীক্ষা দিছিলো মই নিজে পৰীক্ষা দিছিলো মই নিজে হাততে ৰিটেন এক্সামত পাছ কৰিছো যিসকলে 2022 চনৰ ৰিজাল্ট হেলথত পৰীক্ষা দিছিল ডিএসএস ডিএমই ডিএসএসডব্লিউ বন্ধুসকল তেওঁলোকে গম পায় বা তেওঁলোকক মই ৰিজাল্ট দেখাইছিলো মোৰ চেনেলটোৰ ভিতৰতো চাব পাৰে মই 2019 চনৰ পৰা ভিডিও বনাও আৰু মোৰ অলপ হলেও আছে যে আইডিয়া আছে যে কেনেকুৱা কি হয় বন্ধুসকল আৰু কেনেকুৱা কি কিতাপ পঢ়িব লাগে সেই বিষয়ে আপোনাক মই জনাই দিম পিছত এটা ভিডিও জনাই দিম যে হেলথৰ বাবে কি কেনেকুৱা কি কিতাপ পঢ়িব লাগে কিন্তু বিশেষ এখন আপডেট দিবলৈ বিচাৰিছো বন্ধুসকল বহুতে মোক কমেন্ট কৰি আছে বহুতো ইমেইল কৰি আছে বহুতে কলও কৰিছে বন্ধুসকল 2000 নহয় বহুতে কল কৰিছে 10-12 জনে কল কৰিছে বন্ধুসকল মই আপোনাক মই কৈছো যে ডিএমিৰ যেটো নিউ নোটিস এখন আহিছিল বন্ধুসকল মই এক সপ্তাহ আগতে 15 দিন আগতে যেতিয়া নোটিস প্ৰকাশ হোৱা নাছিল তেতিয়া মই কৈছিলো যে আপোনালোকৰ ডিএমিৰ ফালৰ পৰা নতুন পদ মুকলি হ'ব আৰু ডিএমিৰ ফালৰ পৰা নতুন এপ্লাই হ'ব ৰি-এপ্লাই বন্ধুসকল যিসকলে আগতে এপ্লাই কৰিছিল ডিএমিত গেট 3 গেট 4 নন টেকনিকেল ভেকেন্সি আছিল তাৰে ভিতৰতে যিখিনি গেট 4 আছিল গেট 4 যিসকলে এপ্লাই কৰিছিল সেই গেট 4 কেণ্ডিডেট খিনিৰ বাবে বহুত ভাল খবৰ আৰু যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকৰ বাবে ভাল খবৰ কাৰণ যিসকলে ৰি-এপ্লাই কৰিব তেওঁলোকে হৈছে ৰি-এপ্লাইটো এটাই হৈছে যে যিসকলে এপ্লাই কৰা নাছিল তেওঁলোকেহে এপ্লাই কৰিব পাৰিব আৰু ৰি-এপ্লাই কোনো কৰিব নালাগে বন্ধুসকল আপোনাক মই এইটো ভিডিওৰ জৰিয়তে ভালকৈ বুজাই দিম যিসকলে ৰি-এপ্লাই কৰিব বুলি ভাবিছে তেওঁলোকে এপ্লাই কৰিব নালাগে কাৰণ তেওঁলোকে আগতে যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এই পোষ্টখিনিত ভাগত পৰিব বন্ধুসকল আৰু এই পোষ্টখিনিত তেওঁলোকৰ ভাগতো পৰিব আৰু কোৱালিফিকেশ্যন হিচাপত ভাগত পৰিব গোটেইখিনি পোষ্ট ভাগত নপৰে কাৰণ কোৱালিফিকেশ্যন হেলথৰ সকলো কোৱালিফিকেশ্যন বেলেগ বেলেগ পোষ্টও বেলেগ বেলেগ কাৰণ এইবাৰ যেটো গেট 3 বাবে এটো 29 নৱেম্বৰ পৰা 10 ডিসেম্বৰ তাৰিখলৈ যেটো এপ্লাই হোৱাৰ কথা আছিল আৰু হেলথৰ যিকোনো পৰীক্ষা হওক এডমিট কাৰ্ডত মাত্ৰ 5 দিন সময় দিব এপ্লাই কৰিবলৈ মাত্ৰ 10 দিন সময় দিব 10 দিন হাইয়েস্ট 12 দিন দিব বন্ধুসকল পৰীক্ষা অনুষ্ঠিত হোৱাৰ 5 দিন আগতে নোটিস প্ৰকাশ হ'ব হেইবোৰ কৈছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক মই এজন নিজে ক্যান্ডিডেট হয় সকলো সময়ত ওয়েবসাইট ভিজিট কৰো লেখাপঢ়া কৰি আছো আপোনাক মই সময়মতে আপডেট দিম সকলো চেনেলটো সাবস্ক্ৰাইব কৰক যিসকলে সাবস্ক্ৰাইব কৰা নাই বন্ধুসকল হেলথৰ যিসকলে নতুন নোটিস এখন প্ৰকাশ পাইছিল তাৰ পিছত নতুন নোটিস এখন প্ৰকাশ পোৱাৰ পিছত আকৌ লিংক এক্টিভ কৰাৰ আগতে পোষ্টপন কৰি দিলে পোষ্টপন কৰাৰ এটাই কাৰণ আছিল বহুতে কমেন্ট কৰি আছে বহুতে মেছেজ কৰি আছে তেওঁলোকক মই কৈছো পোষ্টপন কৰাৰ এটাই কাৰণ হেতু হৈছে বন্ধুসকল পদ আৰু বহুত বাঢ়িব এক নম্বৰ কথা দুই নম্বৰ কথা ওয়েবসাইটত কাম কৰা নাই ওয়েবসাইটত সকলোবোৰ হাতন দি কৰি আছে আৰু হেইবে এপ্লাই কৰিবলৈ অসুবিধা পাব হেইবে ওয়েবসাইটখন আৰু আপডেট কৰি আছে হেইবে এক নম্বৰ দুই নম্বৰ কথা বন্ধুসকল আৰু পদখিনি যে 100% বাঢ়িব এটো 100% কথা বন্ধুসকল আৰু আপোনাক মই সময়মতে আপডেট দিম মই কৈছো 2 এদিনৰ ভিতৰতে মোটামুটি 5 দিনৰ ভিতৰতে নোটিস আকৌ প্ৰকাশ পাব আৰু নোটিস এখন প্ৰকাশ পাইছিল বহুতে নোটিস প্ৰকাশ হোৱাৰ আগতে মই আপডেট দিছিল এটো আপডেট নোটিস প্ৰকাশ হোৱাৰ আগতে মই কৈলো যে নোটিসখন আকৌ প্ৰকাশ পাব আৰু পদখন 100% বাঢ়িব কেৱল গেট 3 সাধাৰণতে 1041 টা পদ নতুনকৈ এপ্লাই কৰিবলৈ দিছিল যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকে ৰি-এপ্লাই কৰিব নালাগে যিসকলে আগতে এপ্লাই কৰা নাছিল সেই পদখিনিৰ বাবে তেওঁলোকে কিন্তু এই গেট 3 পদত আবেদন কৰিব পাৰে যিসকলে আবেদন আগতে কৰিছিল গেট 3 তেওঁলোকে এই গোটেইখিনি পদৰ হাততে কোৱালিফিকেশ্যন যেটো মিলিব গোটেইখিনি পদৰ হাততে ভাগত পৰিব যিসকলে আগতে এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এবাৰ সোণালী সুযোগ তেওঁলোকে আবেদন কৰিব পাৰিব কেৱল গেট 3 পদ আহিছে এইবাৰ কিন্তু নতুন নোটিস অহাৰ লগে লগে নন টেকনিকেল ভেকেন্সি গেট 3 আৰু গেট 4 পদ মুকলি হ'ব কাৰণ যিমান পদ আছে মই কৈছো যিমান পদ আছে সকলো পদ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে পূৰণ কৰিহে যাব চৰকাৰ সাধাৰণতে 2026 চনৰ ইলেকশ্যনৰ আগতে মই কৈছো অসম চৰকাৰে বহুত ভাল কাম কৰি আছে হেইবে মুখ্যমন্ত্ৰী ডাঙৰীক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো বহুতে বেয়া পাব পাৰে মই সাধাৰণতে মুখ্যমন্ত্ৰী ডাঙৰীৰ কথা কোৱাৰ বাবে কিন্তু বেয়া পাই কোনো লাভ নাই বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভাল কাম কৰিছে হেইবে মুখ্যমন্ত্ৰী ডাঙৰীক মই ভাল পাওঁ মই ডাইৰেক্ট কৈছো মুখ্যমন্ত্ৰী ডাঙৰীক ভাল পাওঁ কাৰণ অসমৰ এনেকুৱা সাধাৰণতে চৰকাৰী চাকৰি কোনো দিনা নিকা হবে দিয়া নাই কোনো চৰকাৰে দিয়া নাই হেইবে কৈছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইমান নিকা হদভাৱে আৰু পৰীক্ষা ইমান ভালকৈ পৰীক্ষা অনুষ্ঠিত হৈছে হদভাৱে দিছে নিকাভাৱে দিছে হেইবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ মই নিজে এজন ক্যান্ডিডেট হয় মই নিজে গম পাওঁ কাৰণ এবাৰ মই নিজে এজন এডিআৰ পৰীক্ষা দিছো দুটা পৰীক্ষা ভাল হৈছে দুটা পৰীক্ষা মই যিমান পাম বুলি আশা আছে আৰু গোটেইখিনি পাইছো ও মেৰচিপখন দিছে ইমান নিকাভাৱে কোনো দেখতে কোনো ৰাজ্যতে ইমান নিকাভাৱে কেতিয়াও সাধাৰণ পৰীক্ষা অনুষ্ঠিত নকৰে মই যেটো চালু কাৰণ ও মেৰচিপখন এসএসসি নিচিনাকৈ ও মেৰচিপখন দি
দিছে বন্ধুসকল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব বন্ধুসকল আৰু ডিএমইৰ নতুন পদ আকৌ অলপ কেইদিনৰ ভিতৰতে ডিএমইৰ নতুন পদ মুকলি হ'ব বন্ধুসকল যে বহুতে গালিও পাৰে বহুতে বেয়া পাব পাৰে কোনো কথা নাই কিন্তু ডিএমইৰ পদ যে অলপ কেইদিনৰ ভিতৰতে নতুন নোটিছ এখন প্ৰকাশ পাব আৰু এপ্লাই 100% হ'ব বহুতে ক'ব পোষ্টপন কৰি দিছে বন্ধুসকল পোষ্টপন কৰি দিছে ডিএমইৰ ৱেবছাইটত নোটিছ আছে এতিয়াও নোটিছ আছে আপোনালোকে যাই চাব পাৰে পোষ্টপন কৰি দিছে কিন্তু পোষ্টপন এটাই কাৰণ আকৌ ৰি এপ্লাই হ'ব ডেটটো নতুনকৈ দিব আৰু এপ্লাই হোৱাৰ মোটামুটি 5 দিন আগতে সেই নোটিছ প্ৰকাশ পাব বা 2 দিন আগতে প্ৰকাশ পাব পাৰে কাৰণ হেল্থৰ যিকোনো পৰীক্ষা হওক বেছি সময় নিদিয়ে বন্ধুসকল এপ্লাই কৰিবলৈ মাত্ৰ 10 দিন দিব এডমিট কাৰ্ড ডাউনলোড কৰি 4-5 দিন দিব পৰীক্ষাৰ আগতে 5 দিন আগতে নোটিছ প্ৰকাশ পাব তাৰ পিছ দিন এডমিট কাৰ্ড ডাউনলোড হ'ব 3 দিন 4 দিন এডমিট কাৰ্ড ডাউনলোড হ'ব পৰীক্ষাৰ আগদিনা এডমিট কাৰ্ড বন্ধ কৰি দিব বন্ধুসকল সকলোৱে গমে পায় ডিএমইৰ সকলো খবৰ মই আপোনালোকক সময়মতে দিম অতি সোনকালে নতুন নোটিছ এখন প্ৰকাশ পাব আৰু এপ্লাই হ'ব আৰু ডিএমইৰ যিসকলে পৰীক্ষা হ'ব এই পৰীক্ষাসমূহ সাধাৰণতে জানুৱাৰী মাহতে ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব কাৰণ 10 মে তাৰিখে নিযুক্তি হ'ব 10 মে তাৰিখে নিযুক্তি হ'লে তাৰ আগতে পৰীক্ষা হ'ব ভাইভা টেষ্ট হ'ব পৰীক্ষা হোৱাৰ পিছত তেওঁলোকে কুৱেশ্যন আনসাৰ ওমাৰচিপখন স্কেনিং কৰিব তাৰ পিছত ৰিজাল্ট দিব কাট অফ মাৰিব বন্ধুসকল এইবাৰ সকলো নিকা হতভাৱে হৈ আছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিমান চাকৰি দিছে সকলো নিকাভাৱে হৈছে মোৰ মতে কাৰণ ইমান ওমাৰচিপখন দি আছে ই দি আছে বন্ধুসকল কোনো বল ধৰিব নোৱাৰিব আৰু পৰীক্ষা ইমান ভালকৈ অনুষ্ঠিত হৈছে কোনো সাধাৰণ আৰু ডিএমইৰ পৰীক্ষাটো জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব ভাগভাগকৈ অনুষ্ঠিত হ'ব এডমিট কাৰ্ডৰ হওক ৰিটেন এক্সামৰ হওক যিকোনো আপডেট হওক সময়মতে দিবলৈ চেষ্টা কৰিম সকলোৱে আপডেট সময়মতে পাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সকলোৱে চাবত মোৰ